Hello everyone, welcome back to my another vlog. আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 5টা। এয়া বলক ৰাতিপুৱা কেৰাহী এটা উঠাই দিছোঁ, তাতে দিছোঁ মিঠাতেল, পাঁচফোৰণ, তেজপাত, পিঁয়াজ, সেইখিনি ধুনীয়াকৈ ভাজিছোঁ আৰু সেইখিনি ভালকৈ ভজা যোৱাত তাতে মই দি দিছোঁ কাটি থোৱা অলপ বিলাহী, সেইখিনিও মই ধুনীয়াকৈ ভাজিম। বলকচোন কি বনাওঁ অকণমান দেখাই দিওঁ। আজিৰ দিনটো এনেকৈয়ে আৰম্ভ কৰি দিওঁ আৰু এইখিনি সময়তে দিব লাগিছিল অকণমান হিং, কিন্তু পাহৰি থাকিলোঁ। একো নাই বাৰু। তাৰপাছতে অকণমান নহৰু সৰু সৰুকৈ কাটি দি দিছোঁ আৰু ভালকৈ ভাজিছোঁ। তাৰপাছতে দি দিছোঁ বুটৰ দালিখিনি সিজাই থোৱা, এচামুচ ঘিউ নমোৱাৰ সময়ত দি দিছোঁ। বাছ, এয়া মোৰ বুটৰ দালি হৈ গ'ল আৰু আজিৰ দিনটো এনেকৈয়ে আৰম্ভ কৰিছোঁ। আৰু আজিৰ দিনটোৰ মাজৰ সময়খিনি দেখাব নোৱাৰিলোৱেই, কাৰণ অহাকালিলৈ আছে ঘৰত তুলসী দিয়া। সেইকাৰণে ভাত পানী খাই এয়া মাজৰখিনি সময় মানে ভিডিঅ' কৰি থাকিলে বহুত সময় যাব যে, বহুত কটা বচা এইবিলাক কাম কৰিবলগীয়া হয়, গতিকে সেইখিনি নেদেখালোঁ। আৰু এয়াৰ ভাত খাই উঠি লৈছোঁ অকণমান মেৰী বিস্কুট, 1.5 কাপৰ জোখাৰে মেৰী বিস্কুট লৈছোঁ গ্ৰাইণ্ড কৰি। আৰু তাৰপাছতে মই অকণমান তাতে কোকো পাউডাৰ দি দিছোঁ আৰু অকণমান বাটাৰ সৰু সৰুকৈ কাটি দিছোঁ। ইচ্ছা কৰিলে সেইখিনি গলায়ো ল'ব পাৰে, কিন্তু মই হাতেৰে মোহাৰিয়ে সেইখিনিৰ লগত সানি লৈছোঁ। আৰু ইয়াতে 2 চামুচ মিল্ক পাউডাৰো দিব পাৰে, মই কিন্তু দিয়া নাইকিয়া, বেছি মিঠা অকণমান খাবলৈ ইচ্ছা কৰা নাইকিয়া। আৰু অকণমান গাখীৰেৰে ধুনীয়াকৈ টানকৈ বল এটা বনাই লৈছোঁ, বেছি টানো নহয় যাতে বেলিব পাৰোঁ এইটো জোখত। আৰু অকণমান সেয়া 3 চামুচ চেনি দিছোঁ, অকণমান দেখুৱাত বেয়া হৈছে। আৰু কোকো পাউডাৰ 3 চামুচমান আছিলে, সেয়াও দি দিছোঁ। আৰু মিল্ক পাউডাৰ 3 চামুচ দি দিছোঁ। আৰু তাতে মই এয়া মিল্ক পাউডাৰ আৰু তাৰপাছতে মই দি দিছোঁ কেইটামান আলমণ্ড, কাজু থাকিলে কাজুও দিব পাৰে। কিবা এটা দিলে বেছি সোৱাদ হয় আৰু নিদিলেও কথা নাই। আৰু সেইখিনি এয়া গ্ৰাইণ্ড কৰি লৈছোঁ আৰু অকণমান গাখীৰ দি পেলাই মই মাৰি ল'ম। আপোনালোকৰ ইচ্ছা কিহেৰে মাৰে, অকণমান বাটাৰ দিও মাৰিব পাৰে, মই অকণমান গাখীৰ দিয়ে মাৰি লৈছোঁ, সানি লৈছোঁ, মানে বল এটা বনাই লৈছোঁ। আৰু এইটো বলটো দেখুৱাত অকণমান বেয়া হৈছে আৰু এখন ফইল পেপাৰ পাৰি এই প্ৰথমৰ যে বলটো, মানে বল ড'টো এই মেৰী বিস্কুটৰ সেইটো বেলি লৈছোঁ। আৰু তাৰপাছতে এইটো এটা ৰোল বনাই, যিটো বগা আছিলে মানে মিল্ক পাউডাৰ আৰু কোকোনাট পাউডাৰ, সেইটোৰে এয়া এটা ৰোল বনাই তাতে ভৰাই দিছোঁ। মাজতে ভৰাই এনেকৈ ফইল পেপাৰখনে মেৰিয়াই গৈ আছোঁ, এটা ৰোল বনাই গৈ আছোঁ। একেবাৰে ইজি হয়নে নহয় বাৰু কওকচোন। আৰু একদম কম সময়ত হৈ যায়। আবেলি কিবা এটা মানে মিঠা জাতীয় খাবলৈ ইচ্ছা কৰিলে, তৎক্ষণাত বনাব ইচ্ছা কৰিলে এই বস্তুটো বনাব পাৰে। আৰু ঘৰত সকলোৰে ঘৰত মেৰী বিস্কুট থাকেই, 10 টকীয়া পেকেট এটা হ'লেই হৈয়ে যায়। আৰু এয়া তাৰপাছত অকণমান ফ্ৰিজত ভৰাই থৈ দিলোঁ। মই ডিপ ফ্ৰিজত থৈছিলোঁ যদিও পিছত আকৌ নৰ্মেললৈ আনি দিলোঁ। প্ৰথমতে ভাবিলোঁ তাতেই থওঁ, তাৰপাছত নাই বোলো উলিয়াই আকৌ বেলেগ এটাত থলোঁ, মানে নৰ্মেলটোত থলোঁ। এয়া চাওক, তাৰপৰা মই এতিয়া 10 মিনিটৰ পিছত উলিয়াই আনিছোঁ। একদম হাৰ্ড হৈ যায়, ধুনীয়া হৈ যায়। তাৰপাছতে ব'লক এতিয়া কাটি পেলাইও দেখাই দিওঁ। একদম ইজি। মানে কেতিয়াবা এনেকুৱা হয় ন, খাবলৈও মন যায় মিঠা কিবা এটা, বনাবলৈও মন যায়, তেনেকুৱাত আপোনালোকে এইটো ল'ব পাৰে, কাৰণ ঘৰতেই থাকে এইখিনি বস্তু। কোকো পাউডাৰ নিদি আপোনালোকে মিল্ক পাউডাৰ অন্য কিবা বস্তুও তাত মিলাব পাৰে, নিজৰ মনৰ পচন্দৰ, একো নাই, বনালেই হ'ল। আৰু এয়া চাওক, মোৰ এইকেইটা হৈয়ে গ'ল মেৰী বিস্কুটৰ মিঠাই। খাবলৈ কিন্তু বিৰাট টেষ্টি হয়। আৰু মিল্ক পাউডাৰ যিমানে দিয়ে সিমানেই বেছি টেষ্টি হয়। মই পিছে কমাই দিছোঁ দেই। আৰু ৰ'ব অকণমান খায়ো দেখাওঁ কিমান টেষ্টি হৈছে, মজা। আৰু তেন্তে আজিলৈ আহোঁ।